স্বামীক এৰি শাহুৱেকৰ লগত থাকিব খোজে এগৰাকী বৃদ্ধাই বুঢ়াৰীৰ পৰা পলায়ন কৰিবলৈ আশ্ৰয় লৈছিল বুঢ়াৰীয়ে অত্যাচাৰ নকৰে বৰঞ্চ বুঢ়ীয়ে বুঢ়াৰীৰ মৰমৰ পৰা মুক্তি পাব বিচাৰে বুঢ়ীয়ে অভিযোগ কৰে যে বুঢ়াৰীয়ে স্বামীক এৰি মৰম কৰিবলৈ আৰম্ভ কৰিছে আৰু সেই প্ৰেমৰ পৰা মুক্তি পাব বিচাৰে ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বৃদ্ধাগৰাকীয়ে 2 বছৰ পূৰ্বে একমাত্ৰ পুত্ৰক বিয়া কৰাইছিল কিন্তু কিছুদিন পিছত বুঢ়াৰীয়ে স্বামীক এৰি শাহুৱেকৰ প্ৰতি থকা মৰম প্ৰকাশ কৰে স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাতকৈ শাহুৱেকৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাটোৱে ভাল আছিল বুঢ়ীয়েও এই কথাত অনুশোচনা কৰি এটা ভিডিঅ' বনোৱা হ'ল বুলি ক'লে শাহুৱেকে অভিযোগ কৰে যে বুঢ়াৰীয়ে তাইৰ প্ৰতি দুৰ্বল হৈ পৰে বুঢ়াৰীয়ে স্বামীক এৰি সকলো সময়তে তেওঁৰ কাষত থাকি ভাল পায় বুঢ়াৰীয়ে দাবী কৰে যে তেওঁ স্বামীৰ ওপৰত নহয় শাহুৱেকৰ ওপৰত অন্তৰ আৰু আত্মা ন্যস্ত কৰিছে বুঢ়াৰীয়ে তাইক ক'লে যে পুত্ৰৰ লগত বিয়া কৰাটো এটা অজুহাত শাহুৱেকৰ লগত থাকিব বিচাৰিছিল আনকি শাহুৱেকে শহুৰেকৰ লগত থকাত আপত্তি কৰিছিল বুঢ়ীয়ে অভিযোগ কৰিলে যে পুত্ৰৰ পত্নীয়ে প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য কৰাইছিল আনকি তেওঁ এক ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে বুলি কয় অৱশ্যে বুঢ়ীয়ে দাবী কৰে যে তাইক বুঢ়াৰীক হিচাপে ভাল পায় ইয়াতকৈ বেছি একো নাই তেওঁৰ বাবে আন সম্পৰ্কত লিপ্ত হোৱাটো সম্ভৱ নহয় কিন্তু বুঢ়াৰীয়ে শাহুৱেকৰ এই কথাবোৰ শুনিবলৈ ইচ্ছুক নহয় আনকি শাহুৱেকৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিল বুঢ়ীৰ ল'ৰাটোৱে ক'লে মোৰ পত্নীয়ে আমাক কৈছে যে তাইৰ বিয়াৰ প্ৰতি আগ্ৰহ নাই মোৰ মাৰ লগত থাকিবলৈ মন চায় যদি মাকে এই সম্পৰ্ক মানি নলয় তেন্তে তাই মৰিবলৈ ইচ্ছুক কিন্তু কথাটো ইয়াতেই ক্ষান্ত নাথাকিল বুঢ়াৰীৰ দেউতাকৰ ঘৰৰ পৰা কোৱা হৈছে যে 20 লাখ টকা পালে জীয়েকক লৈ যাব শাহুৱেকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বৃদ্ধাগৰাকীয়ে 2 বছৰ পূৰ্বে একমাত্ৰ পুত্ৰক বিয়া কৰাইছিল কিন্তু কিছুদিন পিছত বুঢ়াৰীয়ে স্বামীক এৰি শাহুৱেকৰ প্ৰতি থকা মৰম প্ৰকাশ কৰে স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাতকৈ শাহুৱেকৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাটোৱে ভাল আছিল বুঢ়ীয়েও এই কথাত অনুশোচনা কৰি এটা ভিডিঅ' বনোৱা হ'ল বুলি ক'লে শাহুৱেকে অভিযোগ কৰে যে বুঢ়াৰীয়ে তাইৰ প্ৰতি দুৰ্বল হৈ পৰে বুঢ়াৰীয়ে স্বামীক এৰি সকলো সময়তে তেওঁৰ কাষত থাকি ভাল পায় বুঢ়াৰীয়ে দাবী কৰে যে তেওঁ স্বামীৰ ওপৰত নহয় শাহুৱেকৰ ওপৰত অন্তৰ আৰু আত্মা ন্যস্ত কৰিছে বুঢ়াৰীয়ে তাইক ক'লে যে পুত্ৰৰ লগত বিয়া কৰাটো এটা অজুহাত শাহুৱেকৰ লগত থাকিব বিচাৰিছিল আনকি শাহুৱেকে শহুৰেকৰ লগত থকাত আপত্তি কৰিছিল বুঢ়ীয়ে অভিযোগ কৰিলে যে পুত্ৰৰ পত্নীয়ে প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য কৰাইছিল আনকি তেওঁ এক ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে বুলি কয় অৱশ্যে বুঢ়ীয়ে দাবী কৰে যে তাইক বুঢ়াৰীক হিচাপে ভাল পায় ইয়াতকৈ বেছি একো নাই তেওঁৰ বাবে আন সম্পৰ্কত লিপ্ত হোৱাটো সম্ভৱ নহয় কিন্তু বুঢ়াৰীয়ে শাহুৱেকৰ এই কথাবোৰ শুনিবলৈ ইচ্ছুক নহয় আনকি শাহুৱেকৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিল বুঢ়ীৰ ল'ৰাটোৱে ক'লে মোৰ পত্নীয়ে আমাক কৈছে যে তাইৰ বিয়াৰ প্ৰতি আগ্ৰহ নাই মোৰ মাৰ লগত থাকিবলৈ মন চায় যদি মাকে এই সম্পৰ্ক মানি নলয় তেন্তে তাই মৰিবলৈ ইচ্ছুক কিন্তু কথাটো ইয়াতেই ক্ষান্ত নাথাকিল বুঢ়াৰীৰ দেউতাকৰ ঘৰৰ পৰা কোৱা হৈছে যে 20 লাখ টকা পালে জীয়েকক লৈ যাব শাহুৱেকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে